নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আপোনালোক সকলোৱে চাগে ভালে আছে। আচ্ছা, মই আপোনালোকক সকলোকে বিহুৰ শুভেচ্ছা যাচিছোঁ। আপোনালোকে চাগে ভাবিছে এতিয়াতো বিহুটো কেতিয়াবাই গুচি গ'ল, ই আকৌ ইমান দেৰিকৈ বিহুৰ শুভেচ্ছা কিয় দি আছে। আচলতে কি হয়, মই ভিডিঅ'বিলাক আগতে বনাই পেলাই মই দেৰিকৈ আপলোড কৰিছোঁ, মানে দেৰিকৈ ৰিলিজ কৰিছোঁ। এইকাৰণে কৰিছোঁ কাৰণ কিয় মানে কি হয়, ডেইলি ভিডিঅ' বনাই থাকিব নোৱাৰি। কাৰণ কিয় সদায়তো আৰু মানে মোৰ জীৱনত সদায় কিবা কিবি ঘটনাটো ঘটি নাথাকে। এতিয়া মই ৰাতিপুৱা উঠিছোঁ, দাঁত ব্ৰাছ কৰিছোঁ, চাহ বনাইছোঁ, কিবা কৰিছোঁ, বাথৰুম গৈছোঁ, গা ধুইছোঁ, সেইবিলাক দেখাই থাকিবলৈ ভাল নালাগে আৰু আপোনালোকেও সেইবিলাক চাই চাগে কেতিয়াও ভাল নাপাব। গতিকে সেইকাৰণে মই আপোনাৰ প্ৰথম যিহেতু ইউটিউবটো চেনেলটো খুলিছোঁ, ভিডিঅ' মই সপ্তাহত 2টাকৈ দিবলৈ চেষ্টা কৰি আছোঁ। সপ্তাহত 2টাকৈ দিব লাগিলে মই তাৰ কাৰণে এডিটিং কৰিব লাগিব, বেকগ্ৰাউণ্ড মিউজিক লগাব লাগিব, এফেক্ট লগাব লাগিব, এডিটিঙত বহুত কাম থাকে আৰু মই মানে যি টিকে ভিডিঅ'বিলাক আপলোড কৰিবলৈ বিচৰা নাই। সেইটো কাৰণে সেইকাৰণে মানে আগতীয়াকৈ মই 20-30টামান ভিডিঅ' মই শ্বুটিং কৰি লৈছিলোঁ। কৰাৰ পাছত মই সপ্তাহত 2টাকৈ আপোনালোকৰ আগত এৰি গৈ আছোঁ। যেন এটলিষ্ট ভিডিঅ' কোৱালিটিখিনি কিমান ভাল হৈছে নাজানো, কিন্তু যিমান পাৰোঁ আপোনালোকক মানে কিবা কিবি ভাল কণ্টেণ্ট দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। সেইকাৰণে বিহুটো জানো মই কেতিয়াবাই পাৰ হৈ গ'ল, কিন্তু এতিয়া বৰ্তমান আজি হ'ল 14 তাৰিখ আৰু আজি এটা খুব স্পেচিয়েল ডে'। মোৰ দেউতা, তেওঁৰ বয়স হৈছে 82, দেউতাই আজি বিহু মঞ্চত তবলা বজাব আৰু মোৰ বৌ, মোৰ দাদাৰ ৱাইফ, তেখেতে কোৰাছত গান গাব। দেউতাই এইটো বয়সতো তেওঁৰ যিটো জোচ, যিটো তেওঁৰ উৎসাহ, সেই বস্তুটো দেখি মই নিজে সদায় দেউতাক দেখি মানে আচৰিত মানুহ আৰু যে এনেকুৱা এজন দেউতা পাইছোঁ, মানে খুব ভাগ্য আমাৰ সকলোৰে, মোৰ দাদাৰ, মোৰ ভণ্টিৰ। তেওঁ এনি টাইম এক্টিভ হৈ থাকে এইটো বয়সতো। তেওঁ আজি তবলা বজাব। সেইকাৰণে মই লৰালৰিকৈ আমাৰ উলুবাৰী দুৰ্গা পূজা যে হৈছিলে তাতে আমাৰ বিহু হয়, তো তালৈ যাওঁ। বৌয়ে কোৰাছত গান গাব, দেউতাই তবলা বজাব, এটা খুব ধুনীয়া পৰিৱেশ সৃষ্টি হ'ব। আৰু এই মুহূৰ্তখিনি মই মানে ভিডিঅ'ত ৰেকৰ্ডিং কৰি ছেভ কৰি ৰাখিব বিচাৰিছোঁ, ইউটিউবত বিশেষকৈ, যেন আপোনালোকেও চাব পাৰে, চাই মানে যদি ভাল পায়, ভাল লাগে বুলি ক'ব। আৰু ময়ো মোৰ নিজৰ জীৱন মানে দেউতাৰ এটা মেমৰি মানে ৰাখি থ'ব বিচাৰিছোঁ, যেন সদায় সজীৱ হৈ থাকে এই সময়খিনি। সেইখিনিয়ে কথা। আৰু দেৰিকৈ ভিডিঅ'খিনি দিয়াৰ কাৰণে বেয়া নাপাব, কাৰণ কিয় ৰানিং টাইমত ভিডিঅ' দিলে, ছাপ'জ মই আজি এটা ভিডিঅ' দিলোঁ, তাৰপিছত মোৰ এসপ্তাহ আৰু একো মানে মই কৰা নাই, কথা কৈছোঁ, সদায়তো আমাৰ কাম নাথাকে। এসপ্তাহটো আপোনালোকে এতিয়া এসপ্তাহ মানে একো ভিডিঅ' দিয়া নহ'ল মোৰ, সেই কণ্টিনিউটিটো ব্ৰেক হৈ যায়। সেইকাৰণে মই আগতীয়াকৈ 20-30টামান ভিডিঅ' কৰি থৈছোঁ, কৰি পেলাই যেন সপ্তাহত 2টাকৈ দি থাকিব পাৰোঁ আৰু মোৰ কণ্টিনিউটিটোও যেন ধুনীয়াকৈ মেইনটেইন হৈ থাকে। সেইখিনিয়ে কথা। ঠিক আছে, এতিয়া মই আপোনালোকক বিহুৰ মণ্ডপত লগ পাই আছোঁ। বাই বাই। মোৰ দেউতাই মঞ্চত উঠাৰ আগতে তেখেতে তবলাৰ অকণমান ৰিহাৰ্চেল কৰি আছে। মই তেখেতক 2টামান প্ৰশ্ন সুধিব বিচাৰিছোঁ। আচ্ছা, কোৱাচোন, তোমাৰ কেনেকুৱা লাগিছে? বহুত বছৰৰ পাছত তুমি আজি প্ৰায় বহু বছৰ, 10 বছৰ 12 বছৰ হৈ গ'ল আৰু মনটো খুবেই ভাল লাগিছে। চবেই ৰিকুৱেষ্ট কৰিছে বজাবৰ কাৰণে, কি বজাওঁ ক'ব নোৱাৰোঁ, কিন্তু মনটো আজি ভীষণ ভাল লাগিছে। চবেই আমাৰ এটা কোৰাছ হ'ব ইয়াতে বিহুত, কোৰাছটোত মোক চবেই কৈছে আপুনি বজাব লাগিব। মই বোলো মোৰ বয়স হৈছে এতিয়া, নবজাওঁ, পাৰিমে নোৱাৰিম, পিছে পাৰিব কিয় নোৱাৰিব। মই মনত সাৰ লৈ আৰু ভগৱানক প্ৰাৰ্থনা কৰি বজাবৰ কাৰণে ওলাইছোঁ। জানো কি হয় ক'ব নোৱাৰোঁ আৰু এতিয়া ওলাইছোঁ।
আমাৰ লগত আছে উলুবাৰী ৰঙালী বিহু সন্মিলনৰ কালচাৰেল ছেক্ৰেটাৰী সাংস্কৃতিক সম্পাদক মই তেওঁৰ অনুভৱ অকণমান জানিব বিচাৰিছোঁ বিহু হিচাপে আমাৰ বাপতি সাহোন বিহুটি আহিলে ভালেই লাগে আৰু এইবাৰ 59তম উলুবাৰী ৰঙালী বিহু উলুবাৰীৰ আমি উলামৰে পাতিছোঁ অসমৰ বিভিন্ন যিখিনি মানে থলুৱা গীত মাত নৃত্য অনুষ্ঠান আমি গোটেইখিনি ইয়াতে ৰাখিছোঁ অহাকালিলৈ আমাৰ ইয়াতে দীপলিনা ডেকাৰ অনুষ্ঠান পৰিৱেশন কৰিব সদ্যহতে এইখিনিয়ে ক'বলগীয়া আপোনাক শুভেচ্ছা যাচিলোঁ ধন্যবাদ কবিতা বৈশ্য সুনিতা শৰ্মা মামনি চৌধুৰী পাপৰি বৰ্মন সাবিত্ৰী কলিতা নৱনীতা ডেকা তনুশ্ৰী বাগচী আৰু বন্দনা শৰ্মা আপোনালোকে দেখিছে মোৰ দেউতাই তবলা বজাই আছে তবলা বজোৱাৰ আগতে অকণমান ৰিহাৰ্চেল কৰি আছে প্ৰেক্টিছ কৰি আছে আৰু তালকেইটা চাওক